নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ কাজিৰঙাত আজি কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈ পৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২৬ৰ বিধানসভা নিৰ্বাচন অসমৰ বাবে পৰিচয় সংস্কৃতি ৰক্ষাৰ নিৰ্বাচন অসমত চলি থকা বেদখলকাৰীৰ উচ্ছেদ সৰ্বত্ৰে প্ৰশংসিত হৈছে কেৱল চৰকাৰ বনাবলৈ কংগ্ৰেছে জাক বেদখলকাৰীক স্থান দিছে ভোট পাবৰ বাবে অসমৰ মাটি অনুপ্ৰৱেশকাৰীক গতাইছিল কংগ্ৰেছৰ শাসনকালত ধাৰাবাহিকভাৱে অবৈধ লোকৰ অনুপ্ৰৱেশ হ'ল সংখ্যা বাৰ্ষি ভয়াৱহ ৰূপ ল'লে অনুপ্ৰৱেশকাৰীৰ সমস্যাই অসমৰ ইতিহাস সংস্কৃতি ধ্বংসত নামি পৰিল অনুপ্ৰৱেশকাৰী ঠায়ে ঠায়ে দখল কৰি হাতী অহা যোৱা কৰা ঠাই বন্ধ কৰিলে অবৈধ নাগৰিকে আমাৰ সংস্কৃতি ধ্বংসৰ অভিযানত নামি পৰিল অনুপ্ৰৱেশকাৰীৰ বাবে চোৰাংচোৱা আৰু অপৰাধ অসমত বৃদ্ধি পালে অসমৰ যুৱ প্ৰজন্মৰ জীৱন জীৱিকালৈ ভাবুকি কঢ়িয়ালে অনুপ্ৰৱেশকাৰীক বচোৱা আৰু গাদী দখল কৰাই কংগ্ৰেছৰ নীতি অসমৰ ভূমিৰ পৰা কংগ্ৰেছে নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ পাব ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এইদৰে কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈ পৰিছে মোদী দেশৰ ৰাজনীতিত কংগ্ৰেছৰ এতিয়া কোনো অস্তিত্ব নাই কংগ্ৰেছৰ নেতিবাচক ৰাজনীতি ৰাইজে বাৰম্বাৰ প্ৰত্যাখ্যান কৰিছে দেশবাসীৰ আগত এইদৰে মন্তব্য কৰে কাজিৰঙাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিবলৈ আন এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতেই গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰা গৌৰৱ গগৈক তীব্ৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ আজিৰ অসমীয়াই কোনো পাকিস্তানী এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে অসমীয়াই কোনো অচিনাকি লোকৰ ওচৰত আত্মসমৰ্পণ নকৰে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়াই আজি অচিনাকি লোকৰ পৰা হাজাৰ ভূমি উদ্ধাৰ কৰিছে বটদ্ৰৱাত গুৰুজনৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছে অসমীয়াই কাজিৰঙাত অচিনাকি লোকক উচ্ছেদ কৰি এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিছে কংগ্ৰেছে এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰিছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছে যিমান বিৰোধ কৰে কৰি থাকক আমি আমাৰ কাম কৰি যাম কিন্তু অসমৰ উন্নয়ন আৰু বিকাশে আকাশ চুব বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ স্পষ্টভাৱে এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কাজিৰঙাৰ এলিভেটেড কৰিডৰ যি উদ্বোধন কৰা হ'ল আধাৰশিলা আৰু সেই সভাতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতেই গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে আজিৰ অসমীয়াই কোনো পাকিস্তানীৰ এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব গৌৰৱ গগৈ অসমখন এজন বিশেষ ব্যক্তি বা তেওঁৰ পৰিবাৰৰ নহয় অসম সকলোৰে আমি বৰ অসম গঢ় দিম হিংসা ঘৃণাৰ বাতাবৰণ শেষ কৰি বৰ অসম গঢ়ি তুলিম বুলি মন্তব্য গৌৰৱৰ বৰ অসমৰ শ্লোগানেৰে ৰাইজৰ কাষলৈ যাব কংগ্ৰেছ দল AIUDFৰ সৈতে কেতিয়াও মিত্ৰতা নকৰে কংগ্ৰেছ দলে নিৰ্বাচনী ৰণডংকা বজাই গৌৰৱ গগৈৰ এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে গৌৰৱ গগৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বাগৰুম্বা সাংস্কৃতিক নৃত্য চাই মই আনন্দিত আৰু প্ৰধানমন্ত্ৰীয়ে ভাল পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত যোৱাকালি হাগ্ৰামা মহিলাৰীয়ে যি ভাষণ দিছিল সেই ভাষণক লৈ চৰ্চা আৰম্ভ হৈছিল তাৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ আজিৰ দিনটোত প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোক ছেটিছফাইড বুলি কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই আহি মোৰ সৈতে দুবাৰ হেণ্ডশেক কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মোৰ পুৰণা চিনাকি পুৰণা বন্ধু বহুত আগৰ পৰাই প্ৰধানমন্ত্ৰীয়ে মোক জানে কোকৰাঝাৰত আজি সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে BTCৰ চিফ হাগ্ৰামা মহিলাৰীয়ে আন এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গৌৰৱ গগৈৰ সভাতকৈ মোৰ বুথৰ মন কী বাত অনুষ্ঠানত বেছি মানুহ হয় বুলি কটাক্ষ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মোৰ সমষ্টিলৈ আহি এতিয়া গৌৰৱ গগৈয়ে বুজিব পাৰিব উন্নয়ন কেনেকৈ হয় গৌৰৱ গগৈৰ হাজো ভ্ৰমণক লৈ কটাক্ষ বিজেপিৰ বিতৰ্কিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ আৰু বিজেপিৰ এটা পাৰ্থক্য কংগ্ৰেছৰ শাসনকালত জনমূৰি ঋণ আছিল
9,380 টকা। বিজেপিৰ শাসনকালত অসমৰ জনমূৰি ঋণ 42,418 টকা। কংগ্ৰেছৰ শাসনকালত 10,000 কোটি টকাৰ ঋণ আছিল, কিন্তু বিজেপিৰ শাসনকালত 1,98,000 কোটি টকাৰ ঋণ হ'ল। কংগ্ৰেছৰ শাসনকালত 15 বছৰত 10,000 কোটি টকাৰ ঋণ ল'লে। বিজেপি চৰকাৰৰ শাসনকালত 5 বছৰত 1 লাখ কোটি টকাৰ ঋণ ল'লে। বিজেপি চৰকাৰে ঋণ লৈ আৰ্থিক সংকটত পেলাইছে সমগ্ৰ অসমক ধ্বংস কৰাৰ কামত লাগিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ। হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰৰ বিৰুদ্ধে এই তথ্য ফাদিল কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আদালতত 20 বছৰ চলিব জুবিন গাৰ্গৰ গোচৰ। অধিবক্তাৰ বিস্ফোৰক ভাষ্য। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ শুনানিক লৈ অধিবক্তাই কৰিছে এক ডাঙৰ মন্তব্য। জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত এটা বিস্ফোৰক খবৰ এই মুহূৰ্তত আহি পৰিছে। আদালতত 20 বছৰ চলিব জুবিন গাৰ্গৰ গোচৰ। জুবিনে ন্যায় পাবলৈ দীৰ্ঘকাল অপেক্ষা কৰিব লাগিব অসমবাসীয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ অসহায় ভাষ্য অধিবক্তাৰ। অনাগত 20 বছৰ অসমৰ ৰাইজে চায়েই থাকিব লাগিব। দৈনিক শুনানি অনুষ্ঠিত নহ'লে ন্যায় নাপায় জুবিন গাৰ্গে। ইয়াৰ বাবে বিশেষ আদালতৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে। বিশেষ আদালতৰ ব্যৱস্থা কৰাটো একেবাৰে সহজ, কিন্তু চৰকাৰৰ হাতত আছে মাত্ৰ 15 পৰা 16 দিনৰ সময়। চৰকাৰে ইচ্ছা কৰিলে এতিয়াই ব্যৱস্থা কৰিব পাৰে বিশেষ আদালতৰ। বিশেষ আদালতত শুনানি হ'লেহে ন্যায় পাব জুবিন গাৰ্গে। গুৱাহাটী উকিল সন্থাৰ সভাপতি অপূৰ্ব শৰ্মাৰ এই বিস্ফোৰণ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ যি তদন্ত চলি আছে, শুনানি অনুষ্ঠিত হৈ আছে, তাৰ মাজতেই জ্যেষ্ঠ অধিবক্তাৰ এই মন্তব্যৰ পিছতেই পুনৰবাৰ আৰম্ভ হৈছে ব্যাপক চৰ্চা, উত্থাপন হৈছে কেইবাটাও প্ৰশ্নৰ। আন এটা ব্ৰেকিং নিউজ, 20 জানুৱাৰীৰ পৰাই কাৰ্বি আংলঙত হ'ব বৃহৎ উচ্ছেদ অভিযান। বেদখলকাৰীৰ হাতত মাত্ৰ এটা দিন বাকী আছে। 24 ঘণ্টাৰ পিছতেই কাৰ্বি আংলঙত চলিব বৃহৎ উচ্ছেদ। PGR VGR ভূমি বেদখলমুক্ত কৰিব প্ৰশাসনে চলাব উচ্ছেদ অভিযান। PGR VGR মাটিত থকা বাসগৃহতো পৰিব বলডজাৰ। ইতিমধ্যেই জাননী প্ৰেৰণ কৰা হৈছে দখলকাৰীলৈ। বকলীয়া ঘাটৰ জলসিঞ্চন ভূমিতো চলিব উচ্ছেদ অভিযান। 393টা পৰিয়ালৰ বাহিৰে আনসকলে এৰিব লাগিব ঘৰ। 393টা পৰিয়ালক স্থগিতাদেশ ন্যায়ালয়ৰ। PGR VGR ভূমিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল। PGR VGR 8,000 হেক্টৰ ভূমি দিয়া হ'ব কাটাতাৰ। ঘোষণা KASC মুখ্য কাৰ্যবাহী তুলিৰাম ৰংসাঙৰ। বেদখলকাৰীৰ হাতত মাত্ৰ কাইলৈৰ দিনটো বাকী আছে। 24 ঘণ্টাৰ পিছতেই কাৰ্বি আংলং জিলাত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। দিবলৈছো অন্য এটা খবৰ, কংগ্ৰেছ চৰকাৰ আহিলে সংখ্যালঘুক দিয়া হ'ব মাটিৰ পট্টা। অখিল গগৈয়ে পুনৰবাৰ কৰিছে ডাঙৰ ঘোষণা। সংখ্যালঘু লোকক বৃহৎ প্ৰতিশ্ৰুতি দিলে বিধায়ক অখিল গগৈয়ে। বিজেপিক উফৰাই কংগ্ৰেছ ৰাইজৰ দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰক। কংগ্ৰেছ চৰকাৰত অখিল গগৈক থাকিবলৈ দিয়ক। যিদিনা আমি চৰকাৰ গঠন কৰিম, 2 বছৰৰ ভিতৰত চৰকাৰ গঠন কৰিম। বানপানী গৰাখহনীয়াত পৰি মাটি হেৰুৱাসকলে পাব মাটিৰ পট্টা। যাৰ মাটি দখলত আছে কিন্তু পট্টা নোপোৱাসকলক প্ৰদান কৰা হ'ব পট্টা। সংখ্যালঘু অধ্যুষিত সমষ্টিত এই ঘোষণা অখিলৰ। কংগ্ৰেছ চৰকাৰ আহিলেই সংখ্যালঘু মিয়া ৰাইজক মাটিৰ পট্টা দিয়া হ'ব। এইদৰে বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু আনপিনে বিধায়ক অখিল গগৈক পাগল আখ্যা দিছে AIUDFৰ মুৰব্বী তথা ধুবুৰী লোকসভাৰ প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলে। পাগলে কি নকয়, ছাগলে কি নাখায়, এইদৰে অখিল গগৈক তীব্ৰ কটাক্ষমূলক মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। অখিল গগৈক পাগল আখ্যা AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। এটা ব্ৰেকিং নিউজ, ধুবুৰী জিলাত BNSৰ 163 ধাৰা জাৰি কৰা হৈছে। হঠাৎ ধুবুৰী জিলাত জাৰি কৰা হৈছে BNSৰ 163 ধাৰা। প্ৰশাসনে জৰুৰীভাৱে জাৰি কৰিলে এই বিশেষ নিৰ্দেশনা। ধুবুৰী জিলা আয়ুক্তই অনিৰ্দিষ্ট কাললৈ জাৰি কৰিলে 163 ধাৰা। এতিয়াৰে পৰা ধুবুৰীত সম্পূৰ্ণৰূপে বন্ধ থাকিব লাউড স্পীকাৰ। DJ সাউণ্ড ছিষ্টেম সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। সকলো ধৰণৰ শব্দ সৃষ্টিকাৰী সামগ্ৰী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি। নিয়ম উলংঘা কৰিলেই লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ প্ৰযোজ্য হ'ব এই নিয়ম ধুবুৰী জিলাত।
পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভালৈ নগ'লে কটা যাব অৰুণোদয় আঁচনিৰ পৰা নাম। মোদীৰ সভালৈ অহা একাংশ হিতাধিকাৰীৰ এই বিস্ফোৰণ। তাৰ মাজতে এগৰাকীয়ে ক'লে, মোদী আমাৰ ভগৱান, অৰুণোদয় নিদিলেও আমি চাবলৈ আহিম মোদীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাত যদি মানুহ নাযায় তেন্তে সেই লোকসকলক অৰুণোদয় আঁচনিৰ পৰা নাম কাটি দিয়া হ'ব বুলি একাংশ হিতাধিকাৰীৰ বিস্ফোৰক মন্তব্য।